হাই গাইজ, কি খবৰ আপোনালোকৰ? এইফালে মই ৰবাব টেঙা লৈ লৈছোঁ। ৰবাব টেঙা খাম বুলি ওলাইছোঁ দেই। আমাৰ এইটো চাইডে ৰবাব টেঙা বুলি কয়, আপোনালোকৰ চাইডে কমেণ্ট বক্সত জনাই দিব দেই কি বুলি কয়। এইফালে মোৰ মুখত এনেকৈ ক'লা ক'লা দাগ পৰি গৈছে, কিয় পৰি গৈছে জানো নাজানো দেই। যেতিয়াৰ পৰা মই মাৰ ঘৰত আহিছোঁ তাৰপৰা পূৰা ক'লা দাগ বহি গৈছে। এইফালে আকৌ আমাৰ ঘৰৰ হাঁহ আৰু এজনী চিখত গ'ল, তাই আকৌ ৰবাব টেঙা খাম বুলি কৈ এনেকৈ দৌৰ মাৰি কলপাত ছিগিবলৈ গৈছে। চাইডত বাঁহ গছবোৰ আছে কাৰণে মোক যাবলৈ নিদিয়ে বাৰু, পিছত নক'ব দেই তুমি কেলৈ নাই যোৱা, সৰু পোৱালি কেলৈ পঠাইছা। এনেকৈ কলপাতখিনি কাটি দিলে, পিছত মই জনাইছোঁ কেলৈ মোক যাব নিদিয়ে। খোজকাঢ়ি গৈ আছোঁ ঘৰলৈ আৰু এই চাইডত তাইয়ে কাটি আছোঁ। মাও এনেকৈয়ে ৰৈ আছে টেঙা খাবলৈ, বহুত বেমাৰ তথাপিও টেঙা খাবলৈ মন, হেনো টেঙাটোকে খাবলৈ ৰৈ আছে। তাই এনেকৈ কাটি ওপৰৰ বাকলিখিনি মই গুচাই দি আছোঁ, তাই এনেকৈ ৰবাবখিনি এৰাই আছে। গুটিখিনি থ'বলৈ দি দিছোঁ দেই, কৈছোঁ আৰু নেক্সট টাইম যাতে বেলেগৰ পৰা খুজি খাবলৈ নহয়, গুটিখিনি থৈ পেলাই দিম বুলি কৈছোঁ তাইক। এনেকৈয়ে যে জলকীয়াখিনি মোহাৰি দিছোঁ, পিছতহে গম পাইছোঁ, খাই হোৱাৰ পিছত মোৰ হাত যে এনেকৈ পৰিছে গম পাইছনে। ইফালে মই আকৌ টেষ্ট কৰি চাওঁ বোলো, টেষ্টি বহুত আছে দেই, বহুত ধুনীয়া ৰবাবখিনি। এনেকৈ মাও খাবলৈ বহি গ'ল, আকৌ তাই আকৌ ভগাই আছে দেই, মোৰ আৰু তাৰ বুলি কৈ এনেকৈ খাই দিলোঁ আৰু গাইছ। এইফালে আকৌ ৰাতিৰ সাজ দেউতাই লোকেল মুৰ্গী কাটি দিছে, এনেকৈ বনাবলৈ দিলে, তাকো জুইত বনাইছোঁ হা, বহুত গৰম। এইফালে আকৌ লাইন চাইন নাই, আলু দি দিছোঁ, আলু তাৰপিছত বিলাহী দি দিম বাৰু লাষ্টত। মই একদম ঘামি জামি অৱস্থা নাই, এনেকুৱা গৰম লাগিছে নহয়। বাই বাই গাইছ।